নমস্কাৰ বন্ধুগণ, এইটো মই অন্য এটা ভিডিঅ'ত আপোনালোকক ক'ব গৈছোঁ। ভিডিঅ'টো মই ৰাতি বনাইছোঁ, যিহেতু আপোনালোকে ভিডিঅ'টো চালে গম পাব। আৰু মই ভিডিঅ'টো বনাইছোঁ যে এতিয়া যিহেতু গৰম দিন আৰু খেতি ছিজন, যিহেতু আপোনালোকে গম পায় মানুহবিলাকে পথাৰত মানে মাৰিছে আৰু ধান চান পাইছে আৰু লগতে কঠীয়া চঠীয়া সিঁচিছে। এনেকুৱা দিনতে আৰু এটা ক'বলৈ গ'লে আপোনালোকে সকলো চালে গম পাব। যিহেতু আমি শামুক বুলিও নকওঁ, আৰু কিছুমান শামুক মানুহে খায়, কিন্তু এইটো শামুক নহয়। আৰু ক'বলৈ গ'লে এইটো কেমজেলুকাও নহয়, যিহেতু আপোনালোকে গম পাবই শামুকৰ লেখীয়া ওপৰত থাকে। আৰু এইটো ডাঙৰ কেমজেলুকা লেখীয়া, যিটো গছৰ আগবিলাক পুতি দিয়ে। আৰু এতিয়া আজি যিহেতু ৰাতি মই টিউবৱেলতে দেখিছোঁ, আৰু আমাৰ টিউবৱেলতে মই আপোনালোকক দেখাম কেনেকৈ খাদ্য গ্ৰহণ কৰিছে আৰু কি ধৰণে নিজৰ খাদ্য নিজেই কি ধৰণে তেওঁলোকে খায় সিহঁতি, তাকে মই দেখাব চেষ্টা কৰিছোঁ। আৰু আপোনালোকে চাব আৰু মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কিনাৰতে থকা বেল আইকনটো বজাই দিব। আৰু নতুন এটা ভিডিঅ' পাবৰ কাৰণে আপোনালোকে মোক আশীৰ্বাদ দিব, যিহেতু আপোনালোকে সহায় সহযোগ কৰিলে মই অন্য এটা ভিডিঅ' বনাব পাৰিম। আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি মই আশা কৰিছোঁ। ভিডিঅ'টো অলপচোন চাই ল'ম, তাৰপিছত আপোনালোকে কমেণ্টত মোক জনাব, আৰু ক'ৰ পৰা চাইছে তাকো জনাব, আৰু কেনেকুৱা লাগিছে মোৰ ভিডিঅ'সমূহ চাই তাক জনাবলৈ নাপাহৰিব। লগ কৰি থাকক, ভিডিঅ'টো চাই লওক। বন্ধুসকল, আন এটা ভিডিঅ' বনাইছোঁ মই। এয়া চাওক, ৰাতি এতিয়া বৰ্তমান মই লাইটৰ পোহৰত ভিডিঅ' কৰিছোঁ। আৰু এইটো হৈছে কেমজেলুকা। ইয়াত চাওক আপোনালোকে ওপৰত ইহঁতৰ কিমান ধুনীয়াকৈ শংখ যেন লাগি আছে, আৰু এইটো সিহঁতৰ সুৰক্ষিত কৰিবৰ কাৰণে আছে। আৰু ইয়াত দেখিছে মই আপোনালোকক চেষ্টা কৰিছোঁ দেখাবলৈ ৰাতি। আৰু এতিয়া এনেকুৱাবিলাক কেমজেলুকা আপুনি প্ৰত্যেকৰ ঘৰতে পাব। আৰু যিহেতু উদ্ভিদ কিছুমান হ'লে সিহঁতৰ আগতে কুটি দিয়ে সিহঁতি আৰু খাই দিয়ে। এয়া চাওক, এই টিউবৱেলতে যিহেতু আমাৰ খাদ্য খোৱাৰ জলকীয়া পেলাই দিছিলোঁ, পেলনীয়া সামগ্ৰী, যিহেতু ইয়াতে নিজৰ খাদ্য হিচাপে গ্ৰহণ কৰিছে আৰু কি ধুনীয়াকৈ খাইছে। আপোনালোকে চালে গম পাব ভিডিঅ'টো, আৰু সম্পূৰ্ণকৈ ভিডিঅ'টো চালেহে বুজি পাব আৰু মই কি দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকে সকলোৱে চাব। এয়া চাওক, গোটেই গৰম দিনত এনেকুৱাবিলাক বস্তু বহুত ওলায়, আৰু ঘৰৰ বাহিৰে ভিতৰে কেতিয়াবা হয়, আৰু তেনেকৈ ওলমি থাকে আৰু গছৰ ডালত থাকে, আৰু চাহ গছবিলাকত প্ৰায়ভাগ থাকে। কেতিয়াবা আপোনালোকে গম পাব। এয়া দেখিছে, আপোনালোকে সকলো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তেতিয়াহে বুজি পাব আৰু কি ধৰণে খাইছে। এয়া চাওক, আৰু ভিডিঅ'সমূহ মোৰ কেনেকুৱা লাগিছে আপোনালোকে সকলোৱে লিখি দিব। এয়া চাওক কেনেকুৱা ধৰণে নিজৰ খাদ্য প্ৰস্তুত কৰি দিছে। এডোখৰ খালে, তাৰ উপৰিঞ্চি আৰু এডোখৰ ছাইডত আছে, এইডোখৰ খাবলৈ চেষ্টা কৰিছে। এয়া চাওক কি ধুনীয়াকৈ আগফালে সিহঁতৰ শুংকেইডাল ভৰাই দিলে, আৰু ইয়াৰ খাদ্যটো সেনেকৈ শুঙিয়ে খাইছে। আৰু এয়া চাওক, ওপৰত ইমান ধুনীয়াকৈ সিহঁতৰ শংখ এটা আছে, যিটো শংখত সিহঁতি সুৰক্ষিত কৰি ৰাখে দেহাটো। আৰু বহুত বিজলীয়া পদাৰ্থ এবিধ নিগৰিত হয় ইহঁতৰ দেহত, আৰু ইহঁতৰ দেহৰ পৰা যিবিধ নিগৰিত হয় মানুহৰ গাত লাগিলে আঠা জাতীয় লেখীয়া হয়। এয়া চাওক, আপোনালোকে চাই মেলি ভিডিঅ'টো সকলোৱে কেনে পাইছে জনাব।
বন্ধুসকল, যিহেতু আপোনালোকে সম্পূৰ্ণকৈ মোৰ ভিডিঅ'টো চালে আৰু ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকে মোক লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া যিহেতু ভিডিঅ'টো সামৰণি মাৰিছোঁ, জয় অসম, নমস্কাৰ।